ষ্টুডিঅ মজিয়াত মই আপোনালোকৰ সৈতে হৰিদ্ৰ হাজৰিকা এই মুহূৰ্তৰ এটা অতি জৰুৰী খবৰ আপোনালোকক জনাম। বিজেপি চৰকাৰে ভাঙি পেলাব বিচাৰিছে অসমখনক। অসমৰ বাবে সমস্যাত পৰিণত হৈছে এতিয়া বিজেপি চৰকাৰ। সকলো বিৰোধীয়ে লগ হৈ এতিয়া ২৬ত ব্ৰহ্মপুত্ৰত দলিয়াই দিম বিজেপিক বুলি কোৱা হৈছে। অসমীয়া জাতিৰ বাবে ঘাতকত পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মা। বিজেপি চৰকাৰৰ পৰা অসমৰ ৰাইজক পৰিত্ৰাণ দিবলৈ সংকল্পবদ্ধ হৈছে বিৰোধী আৰু বিৰোধী ঐক্যৰ বৈঠকৰ পাছতে বিধায়ক অখিল গগৈ এবাৰ এনেধৰণে বিস্ফোৰক মন্তব্য কৰিছে। কিছু বিশদ তথ্য আমি আপোনালোকক সবিস্তাৰে জনাই যাবলৈ চেষ্টা কৰিম। আমি জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। বিজেপি চৰকাৰে ভাঙি পেলাব বিচাৰিছে অসমখনত ২৬ক বিজেপিক হৰুৱাবলৈ ঐক্যবদ্ধ হৈছো এতিয়া বিৰোধী। অসমৰ বাবে সমস্যাত পৰিণত হৈছে বিজেপি চৰকাৰ। সকলো বিৰোধীয়ে লগ হৈ ২৬ত ব্ৰহ্মপুত্ৰত দলিয়াই দিম বিজেপিক বুলি এবাৰ কোৱা হৈছে। অসমীয়া জাতিৰ বাবে ঘাতকত পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মা। বিজেপি চৰকাৰৰ পৰা অসমৰ ৰাইজক পৰিত্ৰাণ দিবলৈ সংকল্পবদ্ধ হৈছে বিৰোধী আৰু ২৬ত বিজেপিক উফৰাবলৈ ঐক্যবদ্ধ হৈছো বিৰোধী। বিৰোধী ঐক্যৰ বৈঠকৰ পাছতে বিধায়ক অখিল গগৈৰ এই বিস্ফোৰক মন্তব্য। যিহেতু আমি ইতিমধ্যে উল্লেখ কৰিছো যে বিজেপিৰ বাবে এইবাৰৰ নিৰ্বাচন কিন্তু এক ভয়ংকৰ প্ৰত্যাহ্বান হৈ আহিব পাৰে, কিয়নো বিৰোধী আচলতে যি তেওঁলোকৰ মিত্ৰজোঁট ইতিমধ্যে আৰম্ভ হৈছে। গতিকে ২৬ত হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰা অসমক মুক্ত কৰাৰ তেওঁলোকে লক্ষ্য কৰিছে আৰু ২৬ত তেওঁলোকৰ এই যি একতা, হয়তো সেই একতাই বিজেপিৰ কিন্তু যি গৰ্ব হয়তো উফৰাই পেলাব পাৰে। ২৬ত বিজেপিক হৰুৱাবলৈ এতিয়া ঐক্যবদ্ধ হৈছো বিৰোধী। আমি ইতিমধ্যে উল্লেখ কৰিছো অসমৰ বাবে সমস্যাত পৰিণত হৈছে বিজেপি চৰকাৰ। শেহতীয়াকৈ কালি হোৱা সেই বিশেষ বৈঠকখনত এই গুৰুত্বপূৰ্ণ আচলতে যি পৰ্যালোচনা আৰম্ভ হ'ল, সেই পৰ্যালোচনাৰ অন্তত অৱশেষত অখিল গগৈ এনেধৰণে মন্তব্য কৰিছে। ৰাইজৰ দল লগতে অসম জাতীয় পৰিষদ, কংগ্ৰেছকে ধৰি বাওঁপন্থী বিভিন্ন আচলতে সংগঠন এক প্ৰকাৰ এতিয়া একত্ৰিত হৈ পৰিছে আৰু বিশেষকৈ বিজেপিৰ বাবে যেন আচলতে আগন্তুক নিৰ্বাচন এক ভয়ংকৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু এই একতা, গতিকে স্বাভাৱিকতে সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈ যি দিয়া এই যি মন্তব্য সেয়া আচলতে কোনো নতুন কথা নাছিলে, কিয়নো কালিৰ দিনটোত চলা সেই বিশেষ বৈঠকখনৰ পাছত তেওঁলোকে দিয়া সেই যি প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়া কিন্তু সকলোৱে এক প্ৰকাৰ আশা কৰিছিলে আৰু ২৬ত হিন্দু মুছলমানৰ আচলতে বাৰম্বাৰ চলি থকা এই যি ৰাজনীতি, সেই ৰাজনীতি অসমত বন্ধ কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰে অখিল গগৈয়ে। বিজেপি চৰকাৰে অসমখনক ভাগি পেলাব বিচাৰিছে বুলিও বাৰম্বাৰ এই কথা তেওঁ সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ কৈছে আৰু অসমৰ বাবে বিজেপি চৰকাৰ সমস্যাত পৰিণত হৈছে বুলিও মন্তব্য বিধায়ক অখিল গগৈ। মন্তব্য আছে আগবঢ়াইছো। বিজেপি চৰকাৰে অসমখন ভাঙি পেলাব খুজিছে আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ কাৰণে ঘাতকত পৰিণত হৈছে। আজি আলোচনাৰ মূল বস্তু সেইটোৱে ওলাইছে। আমাৰ আজি যিটো সিদ্ধান্ত হ'ল, সেই সিদ্ধান্তটো হ'ল যে বিজেপি চৰকাৰখন অসমৰ মানুহৰ কাৰণে বাৰ্ডেন, সমস্যাত পৰিণত হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা অসমীয়া জাতিৰ কাৰণে ঘাতকত পৰিণত হৈছে। গতিকে তেওঁক আঁতৰাবলৈ আৰু বিজেপি চৰকাৰৰ পৰা অসমৰ ৰাইজক পৰিত্ৰাণ দিবৰ কাৰণে আমি সকলো দলে ২০২৬ চনত একেলগে নিৰ্বাচন খেলি বিজেপিক হৰুৱাবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যাক যাক মাতিছে কংগ্ৰেছে, যাক যাক মাতিছে 100% আহিছে আৰু 100% পাৰ্টিৰ লিডাৰশ্বিপে সিদ্ধান্ত লৈছে যে ২০২৬ চন আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব আৰু বিজেপিক হৰুৱাব লাগিব। নাই নাই, আজি ইছ্যুজবিলাক যে কেনেকৈ আমাৰ এখন কমন মিনিমাম প্ৰগ্ৰেম হ'ব, কোন কোন ইছ্যুজক লৈ আমি কোন কোন বিষয়ত আমি কি কথা পাতিম, সেইবিলাক ডিটেইল ডিছকাশ্যন হৈছে। কিন্তু অচিৰেই 18 তাৰিখে আমাৰ কংগ্ৰেছে পাতিছে, এটা সাংস্কৃতিক কাৰ্যসূচী পাতিছে। সেই কাৰ্যসূচীত আমি একেলগে থাকিম সকলোবিলাক আৰু তাৰ পাছত আমি গোটেইবিলাকে মিলি মানে সকলো নিজৰ নিজৰ দলৰ যিবিলাক কথা যে আমি ২৬ৰ ইলেকশ্যনৰ কাৰণে অসমৰ মানুহক কি দিব খোজোঁ, সেইবিলাকৰ বিষয়বিলাক চবেই আমি জমা দিম আৰু জমা দিয়াৰ পাছত তাৰ পৰা আমি এটা কমন মিনিমাম প্ৰগ্ৰেম বনাম আৰু ২০২৬ত আমি বিজেপিক হৰুৱাম আৰু অসমক সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা, হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰা এখন ডেভেলপড আছামলৈ লৈ যাবলৈ চেষ্টা কৰিম। আজি সিদ্ধান্ত হৈছে যে নেশ্যনেলিজিম, ৰিজনেলিজিম, এথনো নেশ্যনেলিজিম আৰু লেফ্ট, বুজিছেনে, ৰাষ্ট্ৰীয়তাবাদ, আঞ্চলিকতাবাদ, জনগোষ্ঠী আৰু
বামপন্থীসকল আটাইবিলাক লগ হৈ আমি 2026-ত বিজেপিক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিম।